আমি দেউৰী জাতীয় পৰিষদ অসম ভীমবৰ দেউৰী জননেতা ভীমবৰ দেউৰীৰ 121তম জন্ম জয়ন্তী আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 16 মে তাৰিখে গোগামুখস্থিত আমাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। যে এতিয়া কথা হ'ল কি, ভীমবৰ দেউৰী কেৱল দেউৰী জনগোষ্ঠীৰে এজন নেতা নাছিল, তেখেত সমগ্ৰ অসমৰ সমগ্ৰ ভাৰতবৰ্ষৰ এজন বিচক্ষণ ৰাজনৈতিকবিদ বুলিয়েই হওক বা এজন সমাজ সংগঠক বুলিয়েই হওক, তেখেত এজন বিচক্ষণ ব্যক্তি আছিল। তেখেতৰ যিখিনি কৰ্মৰাজি, যিবিলাক তেখেতৰ আদৰ্শ, সেইবিলাক আমি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমাৰ বিভিন্ন জনগোষ্ঠী, বিভিন্ন আমাৰ সংগঠনসকলে সৰহ প্ৰচেষ্টা চলাই আহিছে। তো সেই মৰ্মে আমি অহা 16 তাৰিখে এই অনুষ্ঠানটি আয়োজন কৰিব বিচাৰিছোঁ। এতিয়া কথা হ'ল যে জননেতা ভীমবৰ দেউৰীয়ে স্বাধীনোত্তৰ কালতেই তেখেতে যি সমাজ সংগঠক হিচাপে তেখেতে চিনাকি দি থৈ গৈছে আৰু তেখেতৰ ৰাজনৈতিক বিচক্ষণতাৰে অসমখনক পূব-বংগ মহম্মদ আলী জিন্নাই যেতিয়া পূব-বংগত চামিলকৰণৰ ব্যৱস্থা কৰিছিল, তেতিয়া তেখেতে সেই নীতিৰ বিৰোধিতা কৰি পেলাই অসমখনক বা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক পূব পাকিস্তানৰ পৰা তেওঁ বিৰত ৰাখিছিল। যাতে তেওঁ কৈছিল এটা কথা যে আমি জনজাতিসকল, উত্তৰ পূৰ্বাঞ্চলটো হ'ল জেনেৰেলি জনজাতিসকলৰ কাৰণে, গতিকে আমি আমাৰ জনজাতিসকলৰ কনচাৰ্ণ নোহোৱাকৈ সেইটো কেতিয়াও পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে আৰু আমি সদায় ভাৰতবৰ্ষৰ অংগৰাজ্য হৈয়ে থাকিম। তেনেকুৱা ধৰণৰ যুক্তিৰে তেখেতে আমাৰ উত্তৰ পূৰ্বাঞ্চলক তেখেতে বচাই ৰাখিছিল। আমি তেখেতৰ যিখিনি আদৰ্শ কৰ্মৰাজি সেইখিনি নৱপ্ৰজন্মৰ মাজত আমি দি যোৱাৰ মানসেৰে আমি এইখিনি প্ৰচেষ্টা হাতত লৈছোঁ আৰু যিখিনি তেখেতৰ আদৰ্শ আৰু কৰ্মৰাজি সেইখিনি বহু জেগাত আমাৰ পোৱাগে নাই বা বহু লোকে জনা নাই, জানিবলৈ কিছুমানে হয়তো চেষ্টাও কৰা নাই, কাৰণ এজন জনজাতীয় লোক হিচাপে বহু সময়ত উপেক্ষিত হৈ আহিছে। এইটো আমি বাৰে বাৰে উপলব্ধি কৰি আহিছোঁ। গতিকে সেই বস্তুখিনি আমি যাতে ৰাজ্যিক দৰবাৰৰ পৰা ৰাষ্ট্ৰীয় দৰবাৰলৈকে আমি লৈ যাব পাৰোঁ, সেই কথাখিনিহে আজি আমি ইয়াত চৰ্চা কৰিছোঁ। শিক্ষামন্ত্ৰী আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ লগতে আমি চৰকাৰৰ দ্বাৰা ভীমবৰ দেউৰী নামত বঁটা প্ৰদান কৰা প্ৰথম বঁটা প্ৰাপক ডক্টৰ ভীমকান্ত বৰুৱা ছাৰকো আমি এই সভালৈ আমন্ত্ৰণ কৰিছোঁ। গতিকে আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আমাৰ দেউৰী জনগোষ্ঠীৰ যিমানবিলাক সংগঠন আছে, আমি প্ৰতি বছৰে এনেদৰে মৃত্যু দিৱস, জন্ম দিৱস আমি পালন কৰি আহিছোঁ আৰু চৰকাৰৰ ওচৰত আমি বহুবাৰ দাবী দেৱা জনাই আহিছোঁ, যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি 2 বছৰৰ মূৰে মূৰে ভীমবৰ দেউৰীৰ নামত বঁটা প্ৰদানৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছিলে। তাৰে প্ৰথম প্ৰাপক হৈছে আপোনাৰ ভীমকান্ত বৰুৱা ছাৰক দিয়া হৈছে আৰু দ্বিতীয়তে যোৱা যিটো মৃত্যু দিৱস আছিল, সেই মৃত্যু দিৱসত মিলেশ্বৰ পাটৰ নামৰ এজন বৰেণ্য ব্যক্তিক এই বঁটাৰ বাবে ঘোষণা কৰা হৈছে। গতিকে আমি অকল সেইখিনি আমাৰ কাৰণে যথেষ্ট নহয়, তেখেতসকলে 2 বছৰৰ মূৰে মূৰে এই বঁটা দিছে, কিন্তু আমি ভাবিছোঁ আমি সংগঠনবিলাকে বাৰে বাৰে উত্থাপন কৰি আছোঁ চৰকাৰৰ ওচৰত যে আমাক প্ৰতি বছৰে ভীমবৰ দেউৰীৰ নামত বঁটা প্ৰদান কৰিব লাগে। গতিকে সেইটো চৰকাৰে ইনিচিয়েটিভ ল'ব লাগে, আমি দাবী জনাইছোঁ আমাৰ সংগঠনৰ ফালৰ পৰা, দেউৰী জাতীয় পৰিষদৰ ফালৰ পৰা। গতিকে সেইখিনি কৰাৰ পিছত আমি এতিয়া তেখেতে জনজাতীয় এজন লোক হোৱাৰ কাৰণেই বহু ক্ষেত্ৰত ডিপ্ৰাইভ হৈছে। আপোনাৰ তেখেতে BA পাছ কৰাৰ পিছত ISC পৰীক্ষা তেখেতে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল, কিন্তু কেৱল মাত্ৰ জনজাতীয় লোক হোৱাৰ কাৰণে তেওঁক ISC পৰা তেওঁক চাকৰিটো দিয়া নহ'ল, যাৰ কাৰণে তেওঁ আহি পেলাই ট্ৰাইবেল লীগৰ দৰে এটা সংগঠন খুলিলে। তেখেতে ইমান ষ্ট্ৰংকৈ সংগঠনটো কৰিলে যে ট্ৰাইবেল লীগৰ অবিহনে অসমত চৰকাৰ গঠন কৰাটোৱেই অসম্ভৱ হৈ গৈছিল। গতিকে তেনেকুৱা এজন বৰেণ্য ব্যক্তিক আমি আমাৰ ফালৰ পৰা কিমানখিনি সন্মান দিব পাৰিছোঁ নাজানো, কিন্তু বিভিন্ন জনগোষ্ঠীৰ মাজত বা তথাকথিত উচ্চ বৰ্ণ হিন্দু
লোকসকলে সেই কথাটো তেওঁলোকে অনুধাৱন কৰিলেও কথাৰে অনুভৱ কৰিছোঁ যে জাতীয় নেতা হিচাপে আমি বহুতো নেতা আমি পাইছোঁ। তেখেতলোকেও জাতীয় নেতা হিচাপে যিখিনি অৱদান দি থৈ গৈছে সেইখিনি চিৰস্মৰণীয়। সেই ক্ষেত্ৰত আমাৰ ভীমবৰ দেৱৰ যিখিনি অৱদান, সেই অৱদানখিনি আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। কাৰণ যিটো নেকি সামাজিক দায়বদ্ধতা আছে, সমাজখন উন্নতিৰ ক্ষেত্ৰত যিখিনি তেখেতৰ অৱদান, সেই অৱদানখিনি সদায় আমাৰ প্ৰত্যেক অসমৰ প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেক জনগোষ্ঠীৰ মাজতে উদ্বুদ্ধ হৈ থাকিব বুলি মই ভাবোঁ। তেখেতে অকল দেউৰী বা ট্ৰাইবেল সংঘৰ ট্ৰাইবেল জাতিসকলৰ কাৰণে কৰা নাছিল, সমগ্ৰ অসমৰ কাৰণে তেখেতে মাত মাতিছিল। তেখেতে এটা কথাই কৈছিল যে আমাৰ এতিয়া বৰ্তমান যিসকলে নেকি ট্ৰাইবেল বিচাৰি আছে, ধৰা হওক আহোম, চুতীয়া, এই সকলোকো তেখেতে কৈছিল তেতিয়াই যে আপোনাসকলেও ট্ৰাইবেল হওক। কিন্তু তেতিয়া তেখেতৰ কথা উপলব্ধি কৰা নাছিল চাগে। বৰ্তমান সেই উপলব্ধি তেখেতে কাহানিতে কৈ যোৱা কথাষাৰ আজি ফলিয়াবলৈ লৈছে। কৃষক, তেখেতলোকসকলে কৃষি উৎপাদন কৰে, কিন্তু উচিত মূল্য আমাৰ কৃষকসকলে নাপায়। তেখেতে সেইটোৰ কাৰণে কৈছিল যে এটা চৰকাৰে নীতি গ্ৰহণ কৰিব লাগে, যিটো কৃষি, সেই কৃষিটো উচিত মূল্য কৃষকসকলে পাব লাগে। তেখেতে কৈছিল যে বনিয়াসকল, অৰ্থাৎ বাহিৰৰ পৰা অহা যিসকল বনিয়া আছে, মাৰোৱাৰীৰ পৰা আদি কৰি ব্ৰিটিছসকলে আমাৰ ইয়াৰ যিখিনি ডিগবৈ তেল, চাহপাত আদি কৰি সকলোবিলাক বস্তু লৈ যায়, কিন্তু আমাৰ কৃষকসকল ধান বা শস্য উৎপাদন কৰি সেই উচিত মূল্যটো পোৱা নাছিল বুলি তেখেতে কৈছিল। এতিয়া MSPৰ কথা কৈ আছে আমাৰ কৃষক সমাজ ভাৰতবৰ্ষত।